নমস্কাৰ অভয়পুৰী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকৰ প্ৰেছ ক্লাবত মাতি আনিছোঁ। আমাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ আমি সংগঠন এটা জন্ম দিছোঁ আৰু ইয়াৰ আহ্বায়ক কমিটি ইতিমধ্যে আমি বনাইছোঁ আৰু যোৱা 23/3/2025 তাৰিখত আমাৰ যুৱ সমাজৰ আহ্বানত ধুবুৰী জিলাৰ ঐতিহাসিক পানবাৰীত ৰঙামাটি মছজিদৰ সন্মুখত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত সাধাৰণ সভাত আমি এই নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ কেন্দ্ৰীয় কমিটি গঠনৰ এটা চিন্তা চৰ্চা কৰিছিলোঁ আৰু তাতে আমি আহ্বায়ক কমিটি এখন বনাইছিলোঁ 11 জনীয়া আৰু য'ত আমি ৰাভা, বড়ো আৰু বাঙালী সকলো জনগোষ্ঠী মানে 7টা জনগোষ্ঠীৰ মানুহক আমি লগত ৰাখিছোঁ। এই কাৰণে ৰাখিছোঁ, আমাৰ অসমত 7টা লঘু জনগোষ্ঠী আছে। সেই জনগোষ্ঠীক লৈ আমি এই নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ গঠন কৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় কমিটি, নামনি অসম ভিত্তিক যি কেন্দ্ৰীয় কমিটি, সেই কমিটিখন আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় জানে যে অসমত কেইবাটাও সংখ্যালঘু সংগঠন আছে। বিশেষকৈ অসমত 2টা গোটত বিভক্ত হোৱা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনো আছে। কিন্তু নামনি অসমক এই 2টা সংখ্যালঘু সংগঠনৰ অৰিয়া-অৰিত আমি প্ৰতিষ্ঠিত হৈ গৈছোঁ। তেওঁলোকৰ অৰিয়া-অৰিৰ কাৰণে আমাৰ সংখ্যালঘু সমাজৰ যিখিনি সমস্যা, সেই সমস্যাখিনি আমি সন্মুখত উপস্থাপন কৰিব পৰা নাই। সেইকাৰণে আমিও সংখ্যালঘু সংগ্ৰাম পৰিষদ কৰিছিলোঁ বিভিন্ন গোটত। আমি সেইকাৰণে আজি চিন্তা চৰ্চা কৰিছিলোঁ, আমি যুৱ সমাজ বহিছিলোঁ আৰু ঐতিহাসিক পানবাৰী মছজিদক আমি সাক্ষী হিচাপে লৈছোঁ যে আমি নামনি অসমৰ সংখ্যালঘু ৰাইজৰ হৈ মাত মাতাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এই আহ্বায়ক কমিটি গঠন কৰিছিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে সেই কমিটিৰ সভাপতি নিৰ্বাচিত কৰিম। আৰু আজি আমি সেই কথাখিনি কোৱাৰ কাৰণে আপোনালোকক ইয়াত আহ্বান জনাইছোঁ। আমাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমি সভাপতি হিচাপে পূৰ্বৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল বাৰেকক আমি সভাপতি হিচাপে নিৰ্বাচিত কৰিছোঁ। আব্দুল বাৰেক। তাৰপিছত আমি অঞ্জালু ব্ৰহ্ম কোকৰাঝাৰ জিলাৰ তেওঁ আছে, জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেওঁক আমি বাছনি কৰিছোঁ। এনেকৈ আমি 11 জনীয়া এটা কমিটি বনাইছোঁ, তথ্য কমিটি। পৰৱৰ্তী সময় আমি 4-5টা ডিষ্ট্ৰিক্ট আমাৰ লোৱাৰ আছামত আছে, সেইখিনিত আমি যিখিনি মানুহ আছে আমাৰ সংগঠনত গোটেইখিনিক আমি অন্তৰ্ভুক্ত কৰিম। গতিকে যিহেতু আমি প্ৰেচিডেণ্ট অলৰেডি বাছনি কৰিছোঁ, তেওঁ এই সংগঠনৰ বাকী যিখিনি তেওঁলোকৰ দায়িত্ব কেনেকৈ আগবঢ়াই ল'ব তেওঁ ইয়াত আপোনালোকক জনাব। হয়, ইতিমধ্যে সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে যিহেতু আমাৰ যি এই নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ আমাৰ সংগঠনটোৰ মূল পৃষ্ঠপোষকতা কৰা যিজন ব্যক্তি, আঁৰত থকা যিজন ব্যক্তি বেলাল হুছেইন ডাঙৰীয়া আপোনালোকক ইতিমধ্যে অৱগত কৰিছে যে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি 11 জনীয়া এটা সমিতি আছিলে, সেই 11 জনীয়া সমিতিয়ে আজি তেওঁলোকে চিন্তা চৰ্চা কৰি মোক কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে আৰু নিৰ্বাচিত কৰাৰ পিছত আমি আজি আপোনালোকৰ এই অভয়পুৰীয়া ঐতিহাসিক যি অভয়পুৰী আপোনালোকৰ প্ৰেছ ক্লাব, এই প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰিছে। গতিকে এইখনতে আমি কেন্দ্ৰীয় যিসকল ব্যক্তিয়ে মোক নিৰ্বাচিত কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সংগঠনটো আপোনালোকে জানি আচৰিত হ'ব যে যিমানখিনি সংখ্যালঘু সংগঠনৰ নাম দি ইমান দিনে সংখ্যালঘু সংগঠন কৰি থকা হৈছে, সেইখিনি সংখ্যালঘু সংগঠনত আমি দেখিবলৈ পাইছোঁ যে ধৰ্মীয় ভাষিক সংখ্যালঘু যিবিলাক আমি সাধাৰণতে আমাৰ মুছলমান বুলি কওঁ, সেইখিনিৰ বাহিৰে কোনো এটা জনগোষ্ঠীৰ কোনো এজন ব্যক্তি সেই সংগঠনত নাথাকাৰ কাৰণে সংগঠনবিলাক কিন্তু সক্ৰিয়ভাৱে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হোৱা নাই। যাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নামনি অসম যিটো গঠন কৰিলোঁ, এই গঠনৰ প্ৰক্ৰিয়াত প্ৰথমতে আমি
আন আন জাতি জনগোষ্ঠীক আমি ইতিমধ্যে সামৰি লৈছো। গতিকে এই সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য যেহেতু মোক তেওঁলোকে ইতিমধ্যে লিখি দিছে, গোটেইখিনি যেহেতু সংবাদ মাধ্যমৰ আগত কোৱাটো টান হ'ব, গতিকে যিখিনি আমাক তেওঁলোকে উদ্দেশ্য লৈ এই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দায়িত্ব অৰ্পণ কৰিছে, সেইখিনি নিষ্ঠা সহকাৰে অনাগত দিনত কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক মাধ্যম যোগেদি আমি এটা আহ্বান জনাম যে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ নামনি অসম যিটো আমি গঠন কৰিলো, এই গঠনৰ জৰিয়তে সংখ্যালঘু ৰাইজৰ সকলো ক্ষেত্ৰত আমি মাত মাতিবলৈ চেষ্টা অব্যাহত ৰাখিম আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছো। সেইটোৱে উদ্দেশ্য হৈছে আপোনালোকে যদি এতিয়া আপোনাৰ অঞ্জালু বৰ্ম তেখেতৰ কথাটো যদি যায়, তেখেতৰ ঘৰটো আপোনাৰ কোকৰাঝাৰৰ টিপকেইত। সেই টিপকেইত আমি দেখিবলৈ পাইছো যি ঠাইত আমাৰ বেছিভাগেই আমাৰ জনজাতীয় লোক, যে বেছিভাগেই আমাৰ ৰাভা তেনেকুৱা ধৰণৰ লোক, কিন্তু তাতে আমি দেখিবলৈ পাইছো যে কৰবাত ডাক্তৰৰ সুবিধা নাই, কৰবাত কোনো ধৰণৰ সুবিধা নাই। কিন্তু সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে আমাৰ যিসকল সংখ্যালঘু সংগঠনৰ নাম দি যিসকলে সংগঠন কৰি আছে, তেওঁলোকে কিন্তু সেইখিনি বিষয়ে কেতিয়াও উত্থাপন নকৰে। এই আমাৰ অঞ্জালু বৰ্মৰ দৰে, আমাৰ ডিমান বৰ্মৰ দৰে, আপোনাৰ চিৰজ্যোতি ৰাভাৰ দৰে যিসকল ব্যক্তি, তেওঁলোকক লৈ কিন্তু তেওঁলোকে মাত মাতাৰ কোনো পৰিলক্ষিত হোৱা নাই। কিন্তু আমাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা উদ্দেশ্য থাকিব যে অকল মুছলমান বুলি নহয়, সংখ্যালঘু মানে অসমত বসবাস কৰা 7টা জনগোষ্ঠীয়ে সংখ্যালঘুত অন্তৰ্ভুক্ত হৈ আছে। গতিকে সকলোৰে হকে আমি সমান দায়বদ্ধতাৰ হকে বিশেষভাৱে কাম কৰিম আৰু তেওঁলোকক অগ্ৰাধিকাৰটো আমাতকৈ বেছি দিব লাগিব, কিয়নো যে আমি তেওঁলোকৰ হকে মাত মাতিলেহে তেওঁলোকে উন্নতি হ'ব পাৰিব আৰু আমাৰ হকে তেওঁলোকে মাত মাতিলেহে আমি জাতি জনগোষ্ঠী সকলে ঐক্যবদ্ধভাৱে কাম কৰিব যাব পাৰিম। সেই উদ্দেশ্য ৰাখিছো। আৰু ইয়াতে আমি উদ্দেশ্য এটা ৰাখিছো যে সকলো জাতি ধৰ্মৰ মানুহৰ লাঞ্ছিত, বঞ্চিত, নিৰ্যাতিত যিসকল সংখ্যালঘু ৰাইজ আৰু তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, সেই অধিকাৰসমূহক লৈ যাতে আমি সকলো সময়ত নিষ্ঠা সহকাৰে মাত মাতিব পাৰো, তাৰ কাৰণে আমি সদায় দায়বদ্ধ সহকাৰে কাম কৰি